অবশেষত মুখ খুলিলে ভাৱনা শৰ্মাই শ্বিলঙলৈ নিজেই গৈছিল ভাৱনা কোনেও ভাৱনাক লৈ যোৱা নাছিল বুলি উল্লেখ কৰিছে সামাজিক মাধ্যমত মুখ খুলিছে ভাৱনা শৰ্মাই প্ৰেমিক নিহাৰজ্যোতি শৰ্মাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভাৱনা শৰ্মাই প্ৰেমিকে মানসিক নিৰ্যাতন চলাইছিল ভাৱনাক ব্যক্তিগত ফটো ভাইৰেল কৰালৈ ভাবুকি দিছিল নিহাৰজ্যোতিয়ে মাতৃলৈ দিয়া মেছেজো সঁচা নাছিল বুলি উল্লেখ কৰিছে ভাৱনাৰ দুবছৰে নিহাৰৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল ভাৱনা শৰ্মা আৰু ভাৱনাৰ পৰিয়ালৰ ক্ষতি কৰাৰো ভাবুকি দিছিল প্ৰেমিক নিহাৰজ্যোতিয়ে মানসিক চাপৰ বাবে অপহৰণৰ নাটক হেনো ৰচিছিল ভাৱনা শৰ্মাই 24 এপ্ৰিলৰ দিনা মই নিজে ঘৰৰ পৰা ওলাই গৈছিলো মোক কোনেও লৈ যোৱা নাছিল মোক কোনেও জোৰ কৰা নাছিল আৰু এইটোত কোনো তৃতীয় ব্যক্তি জড়িত নাছিল লগতে মই স্পষ্টকৈ ক'ব বিচাৰিছো যে এই ঘটনাটোত কোনো উবাৰ বা ৰেপিডো ড্ৰাইভাৰৰ কোনো ধৰণে জড়িত নাছিল মোৰ ঘৰৰ পৰা মই জালুকবাৰীলৈ গৈছিলো তাৰ পিছত পল্টন বজাৰলৈ পৰা শিলং গলো আৰু এটা গুৰুত্বপূৰ্ণ কথা মই স্পষ্ট কৰিব বিচাৰিছো মই মোৰ মাক যি মেছেজ পঠাইছিলো যে মই বিপদত আছো আৰু মোক কৰবাত লৈ গৈছে হেতু সঁচা নাছিল মই সেই সময়ত বহুত মানসিক চাপত আছিলো আৰু মই মোৰ মা দেউতাক মোৰ মানসিক অৱস্থাটোৰ বিষয়ে অনুভৱ কৰাব খোজা নাছিলো মই যেতিয়া শিলং পালো মই নিজে এখন হোটেলত চেক ইন কৰিছিলো সিসিটিভি ফুটেজত এইটো স্পষ্ট আছে যে মই তাত অকলে সোমাইছিলো আৰু মই গোটেই ৰাতি তাতে অকলে আছিলো সেই সময়ত মই মানসিকভাৱে ঠিক নাছিলো মই বহুত চিন্তাত আছিলো বিভ্ৰান্ত হৈছিলো আৰু মোৰ মনটো একেবাৰে স্থিৰ নাছিল এটা সময়ত মই মোৰ জীৱন শেষ কৰাৰ কথা ভাবিছিলো কিন্তু পাছত মই বুজিলো যে মই এইটো কৰিব নোৱাৰো আৰু মই ঘূৰি আহিবলৈ সিদ্ধান্ত ললো পিছদিনা পুৱা মই যেতিয়া ৰাস্তাত আহি বহিছিলো সেই সময়ত মই এগৰাকী মহিলাক দেখা পাই তেওঁৰ ওচৰলৈ যাওঁ আৰু তেওঁৰ সহায়ত মই মোৰ মাক ফোন কৰোঁ আৰু অসম পুলিচৰ সহায়ত মই সুৰক্ষিতভাৱে ঘূৰি আহিছিলো এতিয়া মই ক'ব বিচাৰো এই অৱস্থালৈ মোক কিহে লৈ আহিছিল 2 বছৰৰ পৰা মই নিহাৰজ্যোতি শৰ্মাৰ সৈতে এটা সম্পৰ্কত আছিলো এই সম্পৰ্কটো দুয়ো পক্ষৰ পৰিয়ালেও জানিছিল কিন্তু সময়ৰ লগে লগে মই বহুত চাপ ভয় আৰু ধমকি অনুভৱ কৰিছিলো মোক কোৱা হৈছিল যে যদি মই সম্পৰ্কটো এৰি দিওঁ তেন্তে মোৰ ব্যক্তিগত ফটো আৰু ভিডিঅ'বোৰ জনসমাজত প্ৰকাশ কৰা হ'ব লগতে মোক এইটো কোৱা হৈছিল যে মোৰ বা মোৰ পৰিয়ালৰ ক্ষতি কৰিব এই সকলোবোৰৰ বাবে মই বহুত দিন ধৰি ভয় আৰু চাপত আছিলো মই এইবোৰ কথা কাকো ক'ব পৰা নাছিলো আনকি নিজৰ পৰিয়ালকো ক'ব পৰা নাছিলো 24 এপ্ৰিলত মই যি পদক্ষেপ লৈছিলো সেইটো এই দীঘলীয়া সময় ধৰি জমা হোৱা ভয় আৰু মানসিক চাপৰ ফল আছিল মই এতিয়া এফআইআৰ দাখিল কৰিছো আৰু পুলিচৰ সৈতে সম্পূৰ্ণ সহযোগিতা কৰি আছো মই জানো যে মই যি মানসিক অৱস্থাত আছিলো সেয়া সকলো মানুহে বুজি নাপাবও পাৰে কিন্তু যিসকলে এনে অৱস্থাৰ মাজেৰে গৈছে আৰু গৈ আছে তেওঁলোকে নিশ্চয় বুজিব আৰু মই আন মানুহকো মহিলা হওক পুৰুষ হওক বা আন যিকোনো ব্যক্তি এনে অৱস্থাত থাকিলে অনুৰোধ জনাওঁ দয়া কৰি নিঃশব্দে নাথাকিব নিজৰ কথা কওক কোনো বিশ্বাসযোগ্য মানুহ বা পুলিচৰ লগত কথা পাতক তেওঁলোকে আপোনালোকক নিশ্চয় সহায় কৰিব মই সকলোকে অনুৰোধ কৰোঁ অনুমানৰ ওপৰত কথা নক'ব এইটো মোৰ আৰু মোৰ পৰিয়ালৰ বাবে ইতিমধ্যে বহুত কঠিন সময় 24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত